যেতিয়া প্ৰতিজন অসমীয়া এই কালিৰ দিনটোলৈ গৌৰৱান্বিত হৈ আছিলে, গৌৰৱ গগৈ নিচিনা এজন ব্যক্তিয়ে, যিজন আমি অতি দুখৰ কথা যে তেওঁ অসমৰ মানুহে তেওঁক MP পাতিলে, আজিৰ ডেটত অতিকৈ দুখৰ কথা অসমৰ মানুহৰ কাৰণে। আৰু সেই MP জনে কালি এই আমাৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এই যিটো ব্যৱস্থা, তাক যিটো তেওঁ ভেঙুচালি কৰিলে, তাক লৈ আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু চাওক, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ আপুনি গোটেই তেওঁ ছিকুৱেঞ্চটো মিলাই চাওক। তেওঁ 10 দিনৰ পাকিস্তান ভ্ৰমণ, পাকিস্তানৰ পৰা আহি পাৰ্লিয়ামেণ্টত তেওঁ যিকেইটা কুৱেশ্যন কৰিলে, দেশৰ ডিফেন্স ৰিলেটেড যিকেইটা কুৱেশ্যন কৰিলে, তাৰপিছত তেওঁ পৰিয়ালৰ 3জন নাগৰিকক ব্ৰিটিছ নাগৰিক বনাই দিলে। তাৰপিছত তেওঁ কালি যিটো ভেঙুচালি কৰিলে আমাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত, এই গোটেই বস্তুকেইটা কিন্তু ইটোৰ লগত সিটো ইণ্টাৰলিংক। এই কথাকেইটাৰ পৰা এটা বস্তু প্ৰমাণ হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে এটা ডাঙৰ থ্ৰেট হ'বলৈ গৈ আছে। তেওঁ এই পাকিস্তান ভ্ৰমণৰ পৰা আদি কৰি কালিৰ যিটো ষ্টেটমেণ্ট আছিলে, এই গোটেই বস্তুখিনি ইণ্টাৰলিংক। তেওঁ ISI ট্ৰেপত আহিছে, ISI তেওঁক ইউজ কৰিছে। এইটো কিন্তু কালিৰ বক্তব্যই এইটো প্ৰমাণ কৰিলে। আজি অসমবাসী, ভাৰতবাসী প্ৰতীয়মান হ'ব পাৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়া কম্প্ৰমাইজ হৈছে, তেওঁ পাকিস্তানৰ লগত যোগসূত্ৰ ভালকৈ স্থাপন হৈছে আৰু তেওঁ ISI হাতৰ এতিয়া পুতলা হৈ তেওঁ কাম কৰি আছে। এভৰি ইণ্ডিয়ান যিটো অৰিজিনেলি ইণ্ডিয়ান প্ৰাকৃত যিটো ভাৰত প্ৰেমী, তেওঁ চবেই ভাল পাইছে। এতিয়া কথাটো হ'ল গৌৰৱ গগৈ ডাঙৰীয়া অকল ফিজিকেলিহে ইণ্ডিয়ান, তেওঁ মেণ্টেলি গোটেই পাকিস্তানী মানুহ। সেইটো গোটেই জল পটপটকৈ এতিয়া প্ৰমাণ হৈছে আৰু তেওঁ এতিয়ালৈকে ক্লেৰিফিকেশ্যন দিব পৰা নাই। আৰু তেওঁ যে বেয়া পোৱা ভাৱটো, আৰু তেওঁ এটা কমেণ্ট কৰিছে কালি আমি দেখি পাইছোঁ, বিৰাট লজ্জাজনক কমেণ্ট, যে এইবিলাক কৰিলে কি হ'ব, এয়াৰপৰ্টত 1 কাপ চাহৰ দাম 150 টকা। তো গতিকে তেওঁ যিটো পাকিস্তানী মেণ্টেলি ছাপৰ্টিং মানুহ, তো আজি পাকিস্তানী যিটো ইকনমিক কণ্ডিশ্যন হৈছে, তাত আপুনি চাব, তাত আটা 500 টকা কেজি বিক্ৰী হৈছে, বিলাহী 400 টকা কেজি বিক্ৰী হৈছে। তেওঁৰ ইকনমিক কণ্ডিশ্যনটো খুব বেয়া। তো তেওঁ গতিকে পাকিস্তানী মেণ্টেলি মানুহ, গতিকে সেই পাকিস্তানৰ দামবিলাক তেওঁ মনত পৰিছে। তো গোটেই ছেটআপটো হৈছে পাকিস্তানী মাইণ্ডলি মানুহ। গতিকে পাকিস্তানক ভাল পোৱা মানুহ ইণ্ডিয়াত যিকোনো ভাল কাম হ'ব তাক কেতিয়াও জীৱনত ভাল পাব নোৱাৰে। আৰু তেওঁ বিদেশক ভাল পায়, পাকিস্তানক ভাল পায়, আৰু ইণ্ডিয়া কেনেকুৱা মানে ধ্বংস হওক এই ভাৱধাৰাই গোটেই যিটো তেওঁৰ মনোকৰ্ম কিনা, সেইটো আমি গৰিহণা জনাইছোঁ। যে গৌৰৱ গগৈ ডাঙৰীয়া কি কৰি আছে আমি যদি চাওঁ, তেওঁ এই বিষয়টোক লৈ নিশ্চিতভাৱে তেওঁ দায়বদ্ধ নহয় আৰু তেওঁ সমালোচনা কৰিব। এইকাৰণে কৰিব যে আমাৰ দেশৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিবৰ কাৰণে, প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবৰ কাৰণে ELF ধৰি লওক ইষ্টাব্লিছ হৈছে। কিন্তু গৌৰৱ গগৈয়ে কি কৰিছে, সেই সময়ত আমাৰ দেশৰ বিৰুদ্ধে শত্ৰু ৰাষ্ট্ৰ হৈ চোৰাংচোৰা কৰিছে। আচলতে তেওঁলোকৰ গোটেই কৰ্মকাণ্ডখিনিয়ে দেশ বিৰোধী বা দেশক সমৰ্থন নকৰা ধৰণৰ, যিটো সুৰক্ষাৰ কাৰণে কৰা হৈছে, গোটেই উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ সুৰক্ষাৰ কাৰণে এনে ব্যৱস্থা গ্ৰহণ কৰিছে। তেনে স্থলত আজি এই ELFটো ইয়াত কোনো প্ৰয়োজন নাই বুলি এনেধৰণৰ মন্তব্য কৰাটো আমি কিন্তু বৰ লাজ পাইছোঁ। এইকাৰণে যে আজি যিটো ইয়াত হৈছে, এইটো নৰ্থ ইষ্টৰ কাৰণে এটা কৰিডৰ, যে আজিৰ তাৰিখত এই ৰাজনৈতিক কৰিম বুলি যিবিলাকে মানে এনেধৰণৰ অবান্তৰ মন্তব্য কৰি আছে, সেই মন্তব্যৰ পৰা বিৰত থাকক। ভাৰত তথা অসমখনক সুৰক্ষিত কৰি ৰাখিবৰ বাবে আজি যিটো ELF মৰাণত কৰিছে, তাৰ কাৰণে আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীক মৰাণবাসীৰ হৈ পিনে এজন নাগৰিক হিচাপে আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ।